নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল লাৰ্ণ উইথ জয় ইউটিউব চেনেলটোত সকলোকে স্বাগতম জনাইছোঁ। আজি মই এই ভিডিঅ'টোত নাম্বাৰৰ বিষয়ে আলোচনা কৰিম। নাম্বাৰ মানে হ'ল বচন। বচন দুই ধৰণৰ, এক বচন আৰু বহু বচন। এতিয়া বচন বুলি ক'লে আমি কাক বুজো? যাৰ দ্বাৰা এটা বা একাধিক মানে এটাতকৈ বেছি বস্তু বা প্ৰাণীৰ ধাৰণা হয় তাকে নাম্বাৰ বা বচন বোলে। নাম্বাৰ দুবিধ, অৰ্থাৎ বচন দুই ধৰণৰ বা দুই প্ৰকাৰৰ, ছিংগুলাৰ নাম্বাৰ আৰু প্লুৰেল নাম্বাৰ। ছিংগুলাৰ নাম্বাৰ মানে হ'ল এক বচন, যিবিলাক নাউনে মাত্ৰ এটাক বুজায় তাকে ছিংগুলাৰ নাম্বাৰ বোলে। যেনে এ মেন এজন মানুহ, এ পেন এডাল পেঞ্চিল, এটা মাত্ৰ বস্তু বুজাইছে বা এটা মাত্ৰ সংখ্যাক বুজাইছে। দুই নম্বৰটো প্লুৰেল নাম্বাৰ। প্লুৰেল নাম্বাৰ মানে হ'ল বহু বচন, যিবিলাক নাউনে এটাতকৈ বেছি সংখ্যাক বুজায় তাকে প্লুৰেল নাম্বাৰ বোলে। যেনে কেটছ মানে মেকুৰীবোৰ, বুকছ কিতাপবোৰ। এতিয়া আমি এক ছিংগুলাৰ নাম্বাৰৰ পৰা প্লুৰেল নাম্বাৰ কৰা নিয়মখিনি আলোচনা কৰিম। নম্বৰ 1টো হ'ল ছিংগুলাৰ নাম্বাৰ বুজোৱা নাউনৰ লগত এছ যোগ কৰি প্লুৰেল নাম্বাৰ কৰা হয়। যেনে পেঞ্চিল পেঞ্চিলছ, কেৱল এছ যোগ কৰা হৈছে। বহু বচন প্লুৰেল কৰাতে কাউ কাউচ, ডগ ডগছ, চেয়াৰ চেয়াৰ্ছ, ফ্লাৱাৰ ফ্লাৱাৰ্ছ, কেৱল এছ যোগ কৰা হৈছে। বেগ বেগছ, এপল এপেলছ, এণ্ট এণ্টছ, বল বলছ, বয় বয়ছ, গাৰ্ল গাৰ্লছ, টেবল টেবলছ। আকৌ এবাৰ চাম। পেঞ্চিল পেঞ্চিলছ, পেঞ্চিল মানে এডাল পেঞ্চিল, পেঞ্চিলছ হ'লে এডালকৈ বহুত বা অধিক। কাউ এটা গৰু, কাউচ এটাতকৈ অধিক গৰুক বুজাইছে। ডগ এটা কুকুৰ, ডগছ এটাতকৈ অধিক কুকুৰ। চেয়াৰ এখন চকী, চেয়াৰ্ছ মানে এখনতকৈ অধিক চকী। ফ্লাৱাৰ এটা ফুল, ফ্লাৱাৰ্ছ এটাতকৈ অধিক ফুল। বেগ মানে হ'ল মোনা, বেগছ মোনাবোৰ। এপল এটা আপেল, এপলছ আপেলবোৰ। এণ্ট মানে এটা পৰুৱা, এণ্টছ বহু পৰুৱা। বল এটা বলৰ কথা কৈছে, বলছ মানে হ'ল বহু বল, এটাতকৈ অধিক। বয় এজন ল'ৰা, বয়ছ বহুকেইজন ল'ৰা। গাৰ্ল এজনী ছোৱালী, গাৰ্লছ বহুকেইজনী ছোৱালী। টেবল এখন টেবল, টেবলছ এখনতকৈ অধিক টেবলছ। এতিয়া 2 নম্বৰটো চাম। নাউনৰ শেষত এছ বা এক্স বা জেড বা CH এণ্ড আৰু SH থাকিলে তাৰ শেষত ES যোগ কৰি প্লুৰেল কৰা হয়, মানে বহু বচন কৰা হয়। নাউনৰ শেষত অৰ্থাৎ ছিংগুলাৰ নাউনটোৰ শেষত যদি এছ বা এক্স বা জেড বা CH
বা SH যদি থাকে প্লুৰেল কৰোঁতে আমি তাৰ শেষত ES লগাব লাগে ES যোগ কৰি প্লুৰেল কৰা হয় this singular number plural number sum singular पर plural करा guess guesses box boxes dish dishes bench benches bus buses glass glasses fox foxes watch watches match matches loss losses class classes এতিয়া আকৌ এবাৰ চাম আমি guess শেষত কি আছে s আছে সেইকাৰণে প্লুৰেল কৰাতে আমি কি লগাব লগা হৈছে es যোগ কৰি প্লুৰেল কৰিছোঁ বক্স মানে বাকচ শেষত কি আছে x এটা নিয়মত আছে s x z একেটা থাকিলে es যোগ কৰি প্লুৰেল কৰা হয় x আছে বক্স বক্সেস es যোগ কৰা হৈছে ডিশ কাহি ডিশেস কি যোগ কৰা হৈছে es যোগ কৰা হৈছে es যোগ কৰি বহুবচন কৰা হৈছে এক বচনৰ পৰা বেঞ্চ ch আছে হত ch যোগ কৰি প্লুৰেল কৰা হৈছে বাস একত s আছে buses glass double s আছে glasses fox x আছে ইয়াত যোগ কৰা হৈছে foxes watch watches match matches loss double s আছে losses class classes 3 নম্বৰটো চাম 3 নম্বৰ নিয়মটো হ'ল নাউনৰ পিছত নাউনৰ শেষত এটা মাত্ৰ অ থাকিলে তাৰ পিছত es যোগ কৰি প্লুৰেল কৰা হয় যদি শেষত অ থাকে নাউনটোৰ শেষত সিঙ্গুলাৰ নাম্বাৰটোৰ সিঙ্গুলাৰ নাম্বাৰ নাউনৰ শেষত যদি অ থাকে es যোগ কৰি প্লুৰেল কৰা হয় mango mangoes hero heroes potato potatoes tomato tomatoes buffalo buffaloes echo echoes mango হট কি আছে ও আছে কি যোগ কৰা হৈছে mangoes ইয়াত যোগ কৰা হৈছে mango মানে হল আম আম্বৰ hero মানে বীৰ heroes মানে বীৰবোৰ hero বীৰ potato কি আছে ও আছে শেষত ইয়াত যোগ কৰা হৈছে potatoes tomato ও আছে tomatoes ইয়াত যোগ কৰা হৈছে buffalo buffaloes echo মানে হল প্ৰতিধ্বনি ও আছে echoes ইয়াত যোগ কৰা হৈছে কিন্তু কেতিয়াবা কিছুমান নাউনৰ শেষত ও থাকিলেও es যোগ নহয় যেনে ফটো photos কেৱল s যোগ কৰি প্লুৰেল কৰা হৈছে piano pianos এখিনি মনত ৰাখিলে হ'ল মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিওটো ইমানেই এতিয়া আৰু নিয়ম আছে বাকি নিয়মখিনি মই নেক্সট ভিডিওত আলোচনা কৰিম ভিডিওটো ভাল লাগিলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ